হেল্ল' ফ্ৰেণ্ডছ আজি আপোনালোকক এটা বস্তু দেখাম বুলি ভিডিঅ' বনালোঁ। চাগে এই বস্তুটো আপোনালোকে কিছুমানে দেখা পাইছে আৰু কিছুমানে দেখা পায়ো মানে চিনি পোৱা নাই। যিয়ে হওক আপোনালোকক এটা বস্তু দেখাম। এই বস্তুটো চাওক। পাথৰৰ নিচিনা বস্তুটো, আৰু এই বস্তুটো আমি আমৰি মিকিৰ ভাষাত আমি ষ্টেৰকু বুলি কওঁ। ষ্টেৰকু বুলি কওঁ। আৰু আমি কিয় ষ্টেৰকু বুলি কওঁ, এই বস্তুটো তাৰ চাইজটো শ্বেপ এইটো কুৰ নিচিনা বা এটা কুঠাৰৰ নিচিনা। চাওক, এই বস্তুটো বহুত ডেঞ্জাৰ বস্তু হয়। মই একচুৱেলি আছামিছত কেনেকা কয় এইটো মই নাজানো, কিন্তু যেতিয়া বৰষুণ পৰে গ্ৰিং গ্ৰিং গ্ৰাং গ্ৰাং যে এইটো আৱাজ কৰে, এই বস্তুটোৱে পৰে। আৰু এই বস্তুটো যেতিয়া পৰে একদম যিমানে ডাঙৰ গছ হওক ডাইৰেক্ট ফালি দিয়ে। তাৰ ইমানে শক্তি, মানে ইলেক্ট্ৰিকৰ নিচিনা বস্তুটো। আৰু আমি মানে আমাৰ আইতা আৰু ককা ফ'ৰ ফাদাৰবিলাক কোৱাৰ মতে এই বস্তুটো যেতিয়া পৰে, এই পৰাৰ সময়ত মানে কিছুমানে পৰি আৰু ঘূৰি যায়, আৰু কিছুমানে মানে যেতিয়া পৰে মানে এইটো ৰখি যায়। এই ৰখা বস্তুবিলাক আমি সেইটো পাওঁ, ৰখি যোৱা বস্তুবিলাক। আৰু সেইটো সঁচা নে মিছা সেইটো মই নাজানো। এইটো চাইণ্টিফিক প্ৰুফ এনেকা নহয়, কিন্তু মানে আমি সেনেকুৱাই শুনা পাওঁ। আমাৰ বুঢ়া বুঢ়ীবিলাক সেনেকুৱাই কয়। আৰু এই বস্তুটো মই ঘৰত লৈ যাম বুলি ভাবিছিলোঁ। তাৰপিছত দেউতাই ক'লে এই বস্তুটো বহুত ডেঞ্জাৰ বস্তু হয়, ঘৰত লৈ যাব নাপায়। সেইটো কাৰণে মই মানে জংঘলত ৰাখিছিলোঁ। আৰু আজি মানে এইটো দেখাম বুলি আপোনালোকক দেখাম বুলি ৰিলচ বনালোঁ। আৰু চাওক, মানে কুঠাৰৰ নিচিনা। আমি যেতিয়া জংঘলত মানে গৰু লৈ গৈছিলোঁ, তেতিয়া মানে সৰু সময়ত আমি একদম ডাঙৰ ডাঙৰ পাইছিলোঁ। আৰু মানে 20-15 বছৰমান পিছত আকৌ এই বস্তুটো মানে দেখা পালোঁ। আৰু এইটো চাওক, কুঠাৰৰ নিচিনা, বহুত ডেঞ্জাৰ বস্তু হয়। আৰু আছামিছত কি কয় সেইটো আপোনালোকে কমেণ্টত জনাব। বাই বাই।